আসসালামু আলাইকুম বন্ধুসকল, পোনপ্ৰথমে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে আসাম মায়ংতান্ত্ৰিক চেনেলটো চোৱাৰ বাবে। তাৰপিছত আজি এই ভিডিঅ'টোত এটা বহুত মূল্যৱান কথা লৈ আহিছোঁ। আপোনালোকে অৱহেলা নকৰি এই ভিডিঅ'টো এবাৰ চাওক, আৰু যদি সময় মিলে আপোনালোকে এবাৰ ব্যৱহাৰ কৰি চাওক। ডক্টৰৰ ওচৰতো গৈয়ে আছে, তথাপিও আমাৰ যি ঘৰুৱা উপাদান এইবিলাকৰ অলপ কৰি চেষ্টা কৰি চাওক। বন্ধুসকল, আজিৰ যি ভিডিঅ'টো লৈ অনা হৈছে, মানুহৰ নাভিত তেল ব্যৱহাৰ কৰিলে কি উপকাৰ পোৱা যায়। আপুনি জানেনে, আয়ুৰ্বেদত আমাৰ নাভিক শৰীৰৰ প্ৰাণকেন্দ্ৰ বুলি কোৱা হয়। মাত্ৰ দুটোপলা তেল নাভিত লগালেই শৰীৰৰ বহুতো জটিল ৰোগৰ পৰা উপশম পাব পাৰি। আজিৰ ভিডিঅ'ত আমি শিকিম কোনটো ৰোগৰ বাবে আপুনি কি তেল ব্যৱহাৰ কৰা উচিত। আধৰুতা। প্ৰথমে যাৰ হৃদয়পিণ্ড দুৰ্বল বা ৰক্ত সঞ্চালনৰ সমস্যা আছে, তেওঁলোকে সদায় নাভিত সৰিয়হৰ তেল লগাব লাগে। ই তেজৰ চলাচল স্বাভাৱিক কৰে। আনহাতে মূৰৰ বিষ বা মাইগ্ৰেনৰ সমস্যা থাকিলে নাভিত অলপ দেশী ঘিউ লগাই মালিচ কৰক। ই মগজুৰ স্নায়ুবোৰ শান্ত কৰাত সহায় কৰে। পেটত হাত দি থকা আৰু আঁঠুৰ বিষত ভোগা ব্যক্তি। বৰ্তমান গেছৰ সমস্যা ঘৰে ঘৰে। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ নাভিত শিং তেল লগাওক। আপোনাৰ পেট আৰু অন্ত্ৰ পৰিষ্কাৰ হৈ থাকিব। লগতে বয়স হ'লে পিঠি আৰু আঁঠুৰ বিষ হোৱাটো স্বাভাৱিক। এই বিষ কমাবলৈ আৰু হাড়বোৰ লোৰ দৰে মজবুত কৰিবলৈ তিলৰ তেল ব্যৱহাৰ কৰক। মহিলাৰ স্বাস্থ্য আৰু তুলসীৰ গছ। মহিলাসকলৰ মাহেকীয়াৰ বিষ আৰু হৰমনৰ সমস্যাৰ বাবেও তিলৰ তেল অত্যন্ত উপকাৰী। যিসকলৰ ডায়েবেটিছ বা মধুমেহ ৰোগ আছে, তেওঁলোকে তুলসীৰ তেল ব্যৱহাৰ কৰিলে তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণত থাকে বুলি বিশ্বাস কৰা হয়। আৰু শেষত শৰীৰৰ দুৰ্বলতা আঁতৰাই শক্তি বঢ়াবৰ বাবে নাভিত বাদাম তেল লগাব পাৰে। শোৱাৰ আগতে নাভিত তেল লগোৱাৰ অভিনয় ব্যৱহাৰৰ নিয়মটো খুব সহজ। ৰাতি শোৱাৰ আগতে 2-3 টোপোলা তেল নাভিত দি ঘড়ীৰ কাঁটাৰ দিশত লাহে লাহে মালিচ কৰিব। সতৰ্কবাৰ্তা: মনত ৰাখিব, এইবোৰ প্ৰাকৃতিক বিধান। গুৰুতৰ সমস্যাত সদায় চিকিৎসকৰ পৰামৰ্শ ল'ব। তথ্যখিনি ভাল লাগিলে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ভিডিঅ'টোত জড়িত থাকিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যদি আপোনালোকৰ কিবা তন্ত্ৰ-মন্ত্ৰৰ সমস্যা আছে, মোক মোবাইল নম্বৰ দিয়া আছে, মোক ফোন কৰি যোগাযোগ কৰিব। ধন্যবাদ।